চৰম অসভ্যালিৰ সীমা অতিক্ৰম বদৰুদ্দিন আজমলৰ। মহিলাক অপমান কৰাটো যেন তেনে স্বাভাৱিক আজমলৰ বাবে। বদৰুদ্দিন আজমলৰ এয়াই প্ৰথম নহয়, পূৰ্বেও মহিলাৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ অভিযোগ আছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। এইবাৰ শিক্ষাবিদ অধ্যাপিকা গীতাশ্ৰী তামুলীক বুঢ়ী বুলি অপমানসূচক মন্তব্য বদৰুদ্দিন আজমলৰ। দেওবাৰে বুঢ়ী আখ্যা দি সমালোচনাৰ সন্মুখীন হোৱা আজমলে ২৪ ঘণ্টা পাৰ নহওঁতে পুনৰ কৰিলে অপমানজনক মন্তব্য। বুঢ়ীক বুঢ়ী বুলি নকৈ সুন্দৰী বুলি কম নেকি? শেহতীয়াকৈ মহিলাৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰা আজমলৰ মানসিক সন্তুলন ঘটিছে নেকি? মহিলাক সন্মান কৰিব পাহৰিলে নেকি বদৰুদ্দিন আজমলে? পইচা খায় একেলগে কৰিব মইতো পইচা দিয়া নাই, মোৰ ওপৰত কেছ কৰিছে। চাওক কি কি সেকশন দিছে, দেখা যাব। এনেকুৱা হলে মানুহ মুখ খুলিবই নোৱাৰে। মই জোৱান কৈ দিলো, শেষ হৈ যাব। মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত চলি থকা পত্নী বিতৰ্কৰ মাজতে বিধানসভাৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে অখিল গগৈ পত্নীৰ নিযুক্তিৰ সন্দৰ্ভত আনিছিল বিস্ফোৰক অভিযোগ। এই অভিযোগৰ পাছতে পত্নীৰ নিযুক্তিৰ তদন্তৰ দাবী কৰি অখিল গগৈৰ লগতে গীতাশ্ৰী তামুলীয়ে পত্ৰ লিখিছিল মুখ্যমন্ত্ৰীলৈ। অখিল গগৈ প্ৰত্যাহ্বানৰ সন্মুখত যেন সেও মানিছিল মুখ্যমন্ত্ৰীয়ে। এইবাৰ যেন মুখ্যমন্ত্ৰীক উদ্ধাৰ কৰাত নামিছে বিজেপিৰ বি টিম হিচাপে অভিযোগ থকা AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল। অখিলৰ পত্নী সন্দৰ্ভত কৰিলে অপমানসূচক মন্তব্য। বহুত সুন্দৰ, বহুত ধুনীয়া, বহুত বৌ আর মিস ইন্ডিয়া নিচিনা কৈ দিলো। এটা কেছটো ইটো কৰিব নেকি? কিন্তু এগৰাকী ৰাজনৈতিক লগতে আপুনি এগৰাকী মৌলানা হৈ মহিলাৰ বিৰুদ্ধে ইমানেই বাচিল্যসূচক মন্তব্য কৰাটো কিমান বুঢ়া কোৱাটো গালি নেকি? বুঢ়া বুঢ়া কিন্তু আপুনি বেয়াকে কৈছে। কি কৈছে? বেয়া কেনেকুৱা হয়? আপোনালোকে ফেচলা কৰিব না কোৰ্টে ফেচলা কৰিব? আপোনালোকে মোৰ এটা কেনেকুৱা কৰে? ভাল কৈছো বুলি ভাবিছে নেকি? ভাল কৈছো। ইমানেই নহয়, বদৰুদ্দিন আজমলক প্ৰশ্ন কৰা মহিলা সাংবাদিকৰ ক্ষেত্ৰতো খৰ্গহস্ত হ'ল বদৰুদ্দিন আজমল। মই আপোনাৰ বিৰুদ্ধে গোচৰ দিম। আপুনি কি ক'ব বিচাৰে? কেছ কৰিব? সাংবাদিকৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ অভিযোগত গোচৰ দিম বুলি ভাবুকি দিয়া আজমলৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ থানাত দাখিল এজাহাৰ। (২০২৪) চনত লোকসভা নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পাছৰে পৰা মানসিকভাৱে ভাগি পৰিছে বদৰুদ্দিন আজমল। ৰাজনীতিত এতিয়া নচলা টকাৰ দৰে হৈছে বদৰুদ্দিন আজমল। আজমলক লগ এৰিছে ধুবুৰী সমষ্টিবাসীৰ লগতে AIUDFৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই, যাৰ বাবে এতিয়া সংবাদ মাধ্যমত কি কয় নিজেই নজনাৰ দৰে হৈছে বদৰুদ্দিন আজমলে। কাৰণ ২৪ ঘণ্টাত ২-৩বাৰকৈ মহিলাক অপমানসূচক মন্তব্য কৰা আজমলে নেগুৰ পেলাই এবাৰ ক্ষমা খুজিবলৈ বাধ্য হৈছে। এটা প্ৰেছ কনফাৰেন্সত মই প্ৰেছ কনফাৰেন্স কৰা নাই, প্ৰেছৰ মানুহ আহিছিল। সিসকলে হঠাৎ অখিল গগৈ বৰ কথা সুধিছে। মই কোনো কটাক্ষ কৰি কোৱা নাই, বেইজ্জত কৰাৰ কাৰণে কোৱা নাই। মহিলাৰ কিমান মই ইজ্জত কৰোঁ, নাৰীৰ সন্মান কৰোঁ। আমাৰ হাজাৰ হাজাৰ ছাত্ৰীসকল আমাৰ লগত পঢ়ে, আমাৰ স্কুলত কলেজত আমি কি সন্মান দিওঁ এইটো গোৰে ভাৰতৰ জানে, গোটেই পৃথিৱী জানে। আৰু মহিলাৰ আমাৰ সন্মান আছে। মহিলা মোৰ নিজৰ মা মহিলা, মোৰ বহিন, মোৰ বৌ, মোৰ আত্মীয়জন হাজাৰ হাজাৰ লাখ লাখ মহিলা আছে। এইটো মই কোনো বেইজ্জত আপমান কৰাৰ কাৰণে কোৱা নাই। বেলেগ কিছু মিডিয়াৰ বন্ধুসকলে এইটো ইস্যু বনাই দিছে। কিয় বনাইছে? আই ডোন্ট নো হোৱাট ইজ দেয়াৰ ইণ্টেনশ্যন। বাট যদি এই নিউজ পাই অখিল গগৈৰ ৱাইফে যদি মনটো হাৰ্ট হৈছে, দুখ পাইছে, বেয়া পাইছে, বা কোনো মহিলাই এই নিউজ দেখি যদি বেয়া পাইছে, মই চবৰ ওচৰত
ক্ষমা বিচাৰি আছোঁ এইটোত মোৰ কোনো লজ্জা নাই নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত